Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো ক্লাছ 3 ইংলিশ ব্লসম 1 কিতাপখনৰ লেসন 3 কনকলতা বৰুৱা a brave young womanৰ পিছৰ অংশটি ইয়াত কি আছে চাওচোন আহা ইয়াতে কি দেখিছো আমি look at the poster খনলৈ চোৱা এনেকুৱা পোষ্টাৰ আমি দেখো নহয় কিছুমান ৰাস্তাত থাকে হয়নে আৰু এইখন পোষ্টাৰত কি দিয়া আছে আমাক চাবলৈ দিছে আৰু পঢ়িবলৈ দিছে মই পঢ়ি দিছো চাবা ইয়াতে আছে প্ৰথমে লাচিত দিৱসৰ এখন পোষ্টাৰ হয় আৰু কেতিয়াৰ নৱেম্বৰ 24 নৱেম্বৰৰ 24 বা 24 তাৰিখে আমি লাচিত দিৱস পালন কৰো হয়নে আৰু ইয়াতে কি লিখছে বাকিখিনি পোষ্টাৰত যে ৰিমেম্বাৰিং the valor and patriotism of the brave Ahom General Lachit Borphukan on his birth anniversary. So, remembering mane monot pelwa hoise valor mane parakromi patriotism deshpremik the brave hahohi Ahom General Ahomor senapati asil Lachit Borphukan aru তেওঁৰ কি বুলি কৈছে on his birth anniversary জন্ম বাৰ্ষিকী তেওঁৰ যিদিনা জন্মদিন আছিল নৱেম্বৰ 24 সেই দিনটোত তেওঁক আমি সকলোৱে মনত পেলাইছো আৰু এই ছবিখনত দিয়াও আছে চাবা এই যে মূৰ্তি দেখিছা ইয়াতে এগৰাকী লাচিত বৰফুকনক দেখুৱা হৈছে আৰু এই পোষ্টাৰখনৰ পৰা আমি বহুতখিনি কথা জানিব পাৰিলো হয়নে তাৰ পিছত আগবাঢ়িছো এতিয়া কি আছে চোৱা now say yes or no যে yes বা হয় no নহয় এই বাক্যকেইটা পঢ়ি আমাক কবলৈ দিছে প্ৰথমে কি আছে চোৱা the poster is about the birth anniversary of Lachit Borphukan যে যিখন পোষ্টাৰ আছে সেইখন লাচিত বৰফুকনৰ birth anniversary মানে জন্ম বাৰ্ষিকীৰ হয়নে হয় গতিকে আমি কি কম yes তাৰ পিছত কি কৈছে Lachit Borphukan's birth anniversary is on November 24 যে লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকী নৱেম্বৰ 24 তাৰিখে হয়নে হয় গতিকে আমি ইয়াতে কি লিখিম yes হয়নে হয় তাৰ পিছত Lachit Borphukan was a brave British hero যে লাচিত বৰফুকন ব্ৰিটিছৰ এজন হিৰো আছিল হয় জানো নহয় তেওঁ কি আছিল আহোম সেনাপতি হে আছিল গতিকে এটো কি হ'ব no এটো হ'ব no হয়নে এতিয়া মই আগবাঢ়িছো ইয়াতে কি কৈছে চোৱা read the following information about Lachit Borphukan যে ইয়াতে লাচিত বৰফুকনৰ বিষয়ে কোৱা হৈছে কিনি পঢ়ু আহা আৰু কি কৈছে ইনফৰমেশন মানে তথ্য দিছে আমি চাওচোন ইয়াতে কি লিখিছে প্ৰথমে Lachit Borphukan an Ahom general Lachit Borphukan এগৰাকী আহোম সেনাপতি আছিল তাৰপিছত বাৰ্থ মানে তেওঁৰ জন্ম হৈছিল নৱেম্বৰ 24 1622 1622 চনৰ নৱেম্বৰৰ 24 তাৰিখে তেওঁৰ জন্ম হৈছিল তাৰপিছত ডেথ মানে মৃত্যুৰ কথা কৈছে এপ্ৰিল 25 1672 যে 1672 চনৰ এপ্ৰিলৰ 25 তাৰিখে তেওঁৰ মৃত্যু হৈছিল তাৰপিছত বেটেল ফট যে বেটেল মানে যুদ্ধ বেটেল ফট মানে যিখন যুদ্ধত তেওঁ যুঁজ দিছিল Battle of Saraighat Saraighator যুদ্ধ বা Saraighator ৰণ বুলিও কয় এইখিনি তোমালকে বুজি পালানে ভালদৰে পঢ়িবা মই আগবাঢ়িছো ইয়াৰ পিছত দিছে চোৱা now এতিয়া write down at least 3 sentences about Lachit Borphukan from what you read just now যে এতিয়া তোমালকে যিখিনি পঢ়িলা এখন যে পঢ়িলা এইখিনিৰ পৰা যিকোনো তিনিটা বাক্য তোমালোকক ইয়াতে লিখিবলৈ কৈছে এতিয়া তোমালোকে ইয়াতে লিখি দিবা দে মই লিখিছো চোৱা মই কি লিখিছো তোমালোকেও চাবাচোন Lachit Borphukan was born on November 24 1622 যে তেওঁ লাচিত বৰফুকনৰ জন্ম হৈছিল 1622 চনৰ নৱেম্বৰ 24 তাৰিখে আৰু এইটোৰে ইংলিছত লিখি দিছো তোমালোকে লিখিবা আৰু এটা লিখিছো চোৱা Lachit Borphukan was died on April 25 1672 যে লাচিত বৰফুকনৰ মৃত্যু হৈছিল 1672 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখে এই দৰে তোমালোকে লিখি দিবা
আৰু লিখিব পাৰা লাচিত বৰফুকন was an Ahom general. লাচিত বৰফুকন এগৰাকী আহোমৰ সেনাপতি আছিল তোমালোকে বুজি পাইছানে এইদৰে লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে মই আগবাঢ়িছো ইয়াতে কি কৈছে চোৱা work in pairs pairs মানে দুজন লগ হৈ কামটো কৰিবলৈ দিছে কি কৰিব দিছে চাও look at the two pictures and find 5 differences ইয়াতে দুখন ছবি দিয়া আছে এই দুখন চাবলৈ দিছে আৰু find মানে বিচাৰিবলৈ দিছে 5 differences পাঁচটা পাৰ্থক্য বিচাৰিবলৈ দিছে চোৱাচোন চোৱা কিতাপত কি আছে দেখিছা মই কি দেখিছো মই কৈ যাম দেই প্ৰথমে কি দেখিছো ইয়াতে পতাকা উত্তোলন কৰিছে যে ইয়াতে ফুল আছে কিন্তু ইয়াতে নাই এটা পাই গলো হয়নে আৰু কি আছে চাও এইখন চোৱা বিদ্যালয়ৰ নাম আছে কিন্তু এইখনত বিদ্যালয়ৰ নামটো নাই আমি দুটা পাৰ্থক্য পাই গলো তাৰ পিছত কি আছে চোৱা ইয়াতে এগৰাকী ছোৱালী আছে হয়নে কিন্তু ইয়াতে নাই এইটো 3 নম্বৰ পাৰ্থক্য আৰু কি আছে চোৱা আৰু কি দেখিছো এই ছোৱালী গৰাকী চোৱাচোন এই ছোৱালী গৰাকীয়ে সেলিউট কৰা নাই আমি পতাকা উত্তোলন কৰিলে এইদৰে কৰো ন কিন্তু ইয়াতে কৰিছে হয়নে দুটা পাৰ্থক্য আছে নে আছে আমি কেইটা পাৰ্থক্য পালো 4টা আৰু এটা কি পাৰ্থক্য আছে চোৱাচোন চোৱা পালানে এইয়া চোৱাচোন ইয়াতে দুগৰাকী আছে ছাত্ৰ ছাত্ৰী কিন্তু ইয়াতে এইখিনিত 4 গৰাকী আছে হয়নে হয় গতিকে আমি 5টা ডিফাৰেন্স পাই গলো ইয়াতে কি আছে ফ্লাৱাৰ্স আছে ইয়াতে নেম অফ স্কুল আৰু কি পাইছো a girl is missing here এগৰাকী তাতে আছে ইয়াতে নাই আৰু ইয়াতে কি আছে she is not giving salute আৰু ইয়াতে salute কৰি আছে ইয়াতে 2 students আছে আৰু ইয়াতে 4 students আছে এইখিনিত এই ঠাইখিনিত হয়নে গতিকে 5টা ডিফাৰেন্স আমি পাই গলো তাৰ পিছত কি আছে চোৱা look at the picture ছবিখনলৈ চোৱা এই ছবিখনত আমি কি দেখিছো আমি কিছু লৰাছলি দেখিছো আৰু কি আছে ৰাস্তা এটা আছে ৰাস্তাত কি কৰিছে চোৱাচোন এগৰাকী ছোৱালীয়ে জাবৰটো ডাস্টবিনত পেলাইছে হয়নে she is throwing garbage in the dustbin আৰু লৰাজনে কি কৰিছে সাইকেলেৰে গৈ আছে আৰু জাবৰ কি কৰিছে দলিয়াই দিছে he throws the garbage but dustbinot নহয় বাহিৰতে পৰিছে হয়নে আৰু এটো কোট পৰা বুলি কম on the road বুলিয়ে কম he is throwing garbage on the road তাৰ পিছত ছোৱালীজনী কি কৰিছে কল খাই গৈ আছে আৰু পিছফালে কি দেখিছো কলৰ বাকলি তাৰ মানে she is throwing banana leaves on the road তাই গৈ আছে কলৰ বাকলি পেলাই গৈ আছে ৰাস্তাত তাৰ পিছত কি দেখিছো a man is standing in the bus stop তেওঁ ভাল কাম কৰিছে নে কৰিছে আৰু এই পৰিবেশটো চোৱাৰ পিছত আমি আগবাঢ়িম ইয়াৰ পিছত কি আছে ইয়াৰ পিছত কি কৈছে চোৱা নাও এতিয়া think and answer ভাবা আৰু উত্তৰ দিবলৈ যত্ন কৰা ফাৰ্স্ট কোৱেশ্চন কি দিছে what are the boys and the girls doing যে লৰা কেজনী আৰু ছোৱালী কেজনী কি কৰিছে কোৱা আমি কৈ যাম বয়জৰ কথা প্ৰথমে কম this boy কি কৰিছে he is throwing garbage on the road আৰু he is standing on the bus stop এখন আমি দেখিছো না বাস স্টপ দেখাইছে এটো বাস স্টপ হয় আৰু গার্লস কি কৰিছে she is throwing garbage in the dustbin আৰু কি হ'ব এটো কি হ'ব she is throwing banana leaves on the road হয়নে বুজি পাইছা তাৰ পিছত আগবাঢ়িছো এবাৰ কি কৈছে who among the 4 love their country যে কোনে নিজৰ দেশখনক ভাল পায় যদি নিজৰ দেশখনক ভাল পায় তেতিয়া তেওঁ কি কৰিব লাগিব সাফ চিকুণ কৰি ৰাখিব লাগিব নাই দেশখন আৰু ইয়াতে কোনে সাফা কৰি ৰাখিছে এই ছোৱালীজনীয়ে ৰাখিছে লৰাজনে ৰাখিছে নে তেওঁটো ডাস্টবিনত পেলোৱা নাই গতিকে তেওঁ নহয় আৰু ছোৱালীজনীয়ে কলৰ বাকলি পেলাইছে তেওঁ নহয় আৰু এইজন লৰাই কি কৰিছে বাস্তৱত থিয় হৈ আছে হেতু হয় নে হয় গতিকে আমি কি কৰিম যে এইজনী this girl আৰু এই লৰাজন this boy they love their country তেওঁলোকে নিজৰ দেশখনক ভাল পায় তাৰ পিছত কি আছে চোৱা do you throw waste on roads or at public places যে তোমালোকে জাবৰ
waste মানে জাবৰ throw মানে দলিয়াই দিয়া নেকি on roads মানে ৰাস্তা নাইবা public place মানে ৰাজহুৱা স্থানত পেলোৱা নেকি আমি পেলাব নালাগে জাবৰ আমি ডাষ্টবিনত পেলাব লাগে ৰাজহুৱা স্থানত নাইবা ৰাস্তাত পেলাব নালাগে হয়নে so we should not throw waste on the roads or at public places হয়নে তাৰ পিছত চোৱা কি আছে if someone throws garbage on the road what should you do এটা কোনোবাই যদি ৰাস্তাত জাবৰ পেলাইছে তেতিয়া তুমি কি কৰা উচিত কি কৰিবা মানা কৰিবা নে নাই মানা কৰিব লাগিব we should stop them হয়নে him বা her ji hoy we should stop him or we should stop her to throw the garbage ami teo batai batak jaborkhini rastat peluar kane badha dibo lagibo hoyne karon ami dekhonok bhal pau yak letter kore rakhibo na lage thik ase moi akbarisu eibar ki ase swa draw our national flag in the box and color it তোমালোকৰ কিতাপত এটা বক্স দিয়া আছে ইয়াতে তোমালোকে আমাৰ ন্যাশনাল ফ্লেগ মানে ৰাষ্ট্ৰীয় পতাকাখন আঁকিবলৈ দিছে আঁকিবাচোন তোমালোকে ছবি আঁকি ভালে পোৱা আঁকি কালাৰ কৰিবা মই এখন দেখাইছো চোৱা এখন হয়নে তোমালোকে ইয়াত কিয় ভালকৈ আঁকিবা ঠিক আছে মই আগবাঢ়িছো এতিয়া কি কৈছে now write 3 sentences on our national flag যে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ বিষয়ে তিনিটা বাক্য লিখা কি বাক্য লিখিবা আমাৰ ৰাষ্ট্ৰীয় পতাকাখন তিনি বৰ্ণীয় হয়নে আৰু কি কালাৰ আছিলে গেৰুৱা বগা আৰু সেউজীয়া আৰু মাজত এটা নীলা ৰঙৰ চক্ৰ আছিলে হয়নে গতিকে আমি কি লিখিব পাৰো চোৱা মই পঢ়ি দিছো Our national flag has 3 colors আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ তিনিটা কালাৰ আছে the colors are কালাৰ কেটা হল saffron মানে গেৰুৱা white মানে বগা and আৰু green সেউজীয়া there is a blue wheel in the center আৰু হোমাজত বগাৰ হোমাজত এটা blue color নীলা ৰঙৰ wheel আছে চক্ৰ আছে হয়নে এইটো তোমালোকে লিখিবলৈ চেষ্টা কৰিবা আজিলৈ এৰিছো ধন্যবাদ